ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আহিবলগীয়া 2026 মেট্ৰিক পৰীক্ষাত সায়েন্স আৰু মেথছৰ কোৱেশ্চন পেপাৰৰ কোনটো টান হ'ব বা কোনটো সহজ হ'ব হেতু আজি আমি 100% এনালাইসিসৰ হৈতে তোমালোকক মই দেখুৱাম যাতে তোমালোকে পৰীক্ষাত বহাৰ আগতে তোমালোকৰ যাতে 100% ক্লিয়াৰ হৈ থাকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে হোৱাটসএপ গ্ৰুপ বনোৱা হৈছে তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হোৱা হোৱাটসএপ গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপশনত দি দিছো তো ইয়াতে চোৱা মোৰ লগত আছে এটো তোমাৰ 25ৰ ম্যাথমেটিক্সৰ যেটো টেস্ট পেপাৰ আছে সেইখন আৰু এফালে আছে তোমাৰ সায়েন্সৰ টেস্ট পেপাৰ তো ইয়াতে আৰু তোমাৰ লগতে আছে এটো সব ফাইনাল এক্সামৰ কোৱেশ্চন পেপাৰ মানে মেট্ৰিকৰ কোৱেশ্চন পেপাৰ আৰু এটো আছে মেট্ৰিকৰ কোৱেশ্চন পেপাৰ তো আমি চাম যে তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশন প্ৰি বোৰ্ড এক্সামিনেশনত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষাত কেনে ধৰণৰ কোৱেশ্চন আহিছে তো গুটেইখিনি চালে তোমালোকে বুজি পাবা যে তোমালোকৰ মেট্ৰিক পৰীক্ষাত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব আৰু তোমালোকে তাৰ কাৰণে কেনে ধৰণে প্ৰিপাৰেচন কৰিবা সেই বিষয়ে তোমালোকক মই জনাম তো তোমালোকে সেই মৰ্মে ষ্টাডি কৰিবা ডেফিনেটলি তোমালোকে সায়েন্স আৰু ম্যাথছ দুটাতে লেটাৰ মাৰ্ক পাবা মোৰ চেনেলৰ থ্ৰুৱেদি বহুত ষ্টুডেণ্টে লেটাৰ মাৰ্কছ পাইছে তোমালোকে পাবা তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তো প্ৰথমতে চাও আমাৰ ম্যাথমেটিক্সটো ঠিক আছে তো চোৱা এটো ম্যাথমেটিক্সৰ যদি আমি প্ৰি বোৰ্ড এক্সামিনেশন আৰু যদি হাফ ইয়াৰলি কোৱেশ্চন যদি চাও মৰমৰ ছাত্ৰ ছাত্ৰীসকল অসমৰ ভিতৰত আটাইতকৈ বেছি হাফ ইয়াৰলি কোৱেশ্চন পেপাৰ প্ৰি বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ মই সলভ কৰিছো যদি তোমালোকে চাব বিচৰা তেতিয়া হলে তোমালোকে চাব পাৰা মোৰ প্লেলিষ্ট বনোৱা আছে প্লেলিষ্টত গলে তোমালোকে বহুত ভিডিও পাবা মই সলভ কৰিছো অসমৰ ভিতৰত আটাইতকৈ বেছি কোৱেশ্চন পেপাৰ মই সলভ কৰিছো সায়েন্স আৰু ম্যাথছৰ ঠিক আছে তো ইয়াতে চোৱা এটো তোমাৰ বৰপেটা ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ হয় ইয়াতে চোৱা তোমাৰ এই যেটো কোৱেশ্চন আছে এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমালোকৰ বুকত নাই কিন্তু এটো সাধাৰণ এটা কনসেপচনৰ কোৱেশ্চন হয় কিন্তু এই কোৱেশ্চনটো চোৱা এটো প্ৰমাণিক ৰূপত লিখা এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু মেট্ৰিকত আহিছে এটো 2023 ত আহিছে কোৱেশ্চনটো মেট্ৰিকত তাৰ পিছত চোৱা তোমালোকে ইয়াতে চাব পাৰা এটো কোৱেশ্চন ডিভিজিবিলিটিৰ ওপৰত তোমালোকৰ যেটো ৰিভিজন চেপ্টাৰ আছে হেতুৰ পৰা কোৱেশ্চনটো আহিছে তোমালোকে চোৱা ইয়াতে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে আৰু প্ৰত্যেকটো জিলাতে 100% ফলো কৰা হৈছে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব তো তোমালোকৰ 7 প্ৰকাৰৰ এমসিকিউ আহিব আৰু কেনেকুৱা ধৰণৰ এমসিকিউ আহিব অলৰেডি মই ডিসকাশন কৰিছো তোমালোকে যদি ভিডিওটো চোৱা নাই তোমালোকে ভিডিওটো চাই লবা প্লেলিষ্টত ভিডিও দিয়া আছে ঠিক আছে চোৱা তাৰ পিছত এটো এপিৰ পৰা এই কোৱেশ্চনটো আহিছে তাৰ পিছত সমান্তৰ প্ৰগতিৰ পৰা এই কোৱেশ্চন পৰা আহিছে এটো আহিছে তোমাৰ ত্ৰিভুজ চেপ্টাৰৰ পৰা তো তোমালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে হাফ ইয়াৰলি এক্সামিনেশনত সেম ধৰণৰ কোৱেশ্চন আহিছে মানে হাফ ইয়াৰলি যিবোৰ তোমাৰ যিকেটা তোমাৰ সিলেবাস আছে বা হাফ ইয়াৰলিৰ যিখিনি সিলেবাস আছে সেই সিলেবাস মতে তোমালোকৰ যিমানখিনি কোৱেশ্চন আহিছে 100% এটোৰ নিচিনাই কোৱেশ্চন আহিছে আৰু হাফ ইয়াৰলি যিবোৰ কোৱেশ্চন আহিছে তাৰে তোমাৰ ইয়াতে 95% কোৱেশ্চন সেম টু সেম 95% মই গম পাও কাৰণ মই কোৱেশ্চন পেপাৰ সলভ কৰিছো অসমৰ গুটেই গেটা বুজি পাইছানে তো এতে চাইটো ট্ৰাইগনোমেট্ৰি চেপ্টাৰৰ পৰা কোৱেশ্চন আহিছে তাৰ পিছত এটো আহিছে তোমাৰ চতুৰ্ভুজ চেপ্টাৰৰ পৰা ইয়াৰ পাৰ্টৰ পৰা সম্ভাৱিতাৰ পৰা তোমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহে আৰু যেটো উৎপাদক বিশ্লেষণ কৰা যিবোৰ কোৱেশ্চন আহিছে এবাৰ যিবোৰ উৎপাদক বিশ্লেষণ কৰা কোৱেশ্চন আহিছে গুটেইখিনি তোমাৰ কিতাপৰ বাহিৰৰ পৰা আহিছে ঠিক আছে ম্যাক্সিমাম কোৱেশ্চন কিতাপৰ বাহিৰৰ পৰা আহিছে 2 মাৰ্কছৰ কাৰণে তো এইবোৰ তোমালোকে প্ৰেক্টিস কৰিব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু এইবোৰ কোৱেশ্চন তোমালোকে কেনেদৰে সলভ কৰিবা সেই বিষয়ে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% মই তোমালোকক প্ৰিপাৰেচন কৰাম প্ৰত্যেকটো চেপ্টাৰৰে চেপ্টাৰ ওয়াইজ তোমালোকক এমসিকিউ কৰাম যিবোৰ এমসিকিউ তোমালোকে কৰিলে তোমালোকৰ 100% কনসেপচন ক্লিয়াৰ হ'ব আৰু যিকোনো ধৰণৰ কোৱেশ্চন আহিলে তোমালোকে হেতু অ্যাটেম্প কৰিব পাৰিবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হোৱা আৰু এইবোৰ কোৱেশ্চন পেপাৰ অলৰেডি মোৰ সলিউশন কৰা আছে প্লেলিষ্টত গলে তোমালোকে পাই যাবা তোমালোকে তাতে গলেও এইবোৰ চাব পাৰিবা তাৰ পিছত চোৱা লং কোৱেশ্চন চোৱা কিতাপত থকা আৰু নথকা বহুত কোৱেশ্চন আহিছে যেনেকুৱা এই কোৱেশ্চনটো চোৱা এটো তোমাৰ এই কোৱেশ্চনটো কিন্তু তোমালোকৰ কিতাপত নাই এই যেটো 53 নম্বৰ কোৱেশ্চন আছে কিন্তু ইয়াতে কোৱেশ্চনটো আহিছে ঠিক আছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন তুমি প্ৰেক্টিস কৰিব লাগিব কাৰণ মেট্ৰিক পৰীক্ষাতো কিন্তু কিতাপত নথকা কোৱেশ্চন আহে কিন্তু কনসেপচন সেম থাকে সেই কাৰণে তুমি কনসেপ্ট ক্লিয়াৰ কৰিব লাগিব তো চোৱা তোমাৰ এনেকুৱা ধৰণৰ কি আহিছে কোৱেশ্চন আহিছে তোমালোকে যদি বাকিবোৰ চোৱা বাকি জিলাবোৰ যদি চোৱা এটো চোৱা চৰাইদেউ জিলাত সেম ধৰণৰ কোৱেশ্চন আহিছে চোৱা ইয়াতে তো ম্যাথছ দা ফলোইং আহিছে তাৰ পিছত এটো বহুপদ চেপ্টাৰৰ পৰা আহিছে এটো চা সেম ধৰণৰ কোৱেশ্চন আহিছে তাৰ পিছত এটো ৰৈখিক সমীকৰণৰ পৰ্যবেক্ষণ যে আছে সেইবোৰ আহিছে তাৰ পিছত এটো তোমাৰ দ্বিঘাত বহুপদৰ পৰা আহিছে
তো এনেকুৱা ধৰণৰ তোমালোকে ঢেৰ সাৰা কোৱেশ্চন পাবা আৰু এইবোৰ তোমালোকে সলিউশন কৰিব লাগিব আৰু সেইখিনি মই তোমালোকক কৰাম বাৰু তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তাৰপিছত চাই এটা ম্যাথছ দ্য ফলোইং কোৱেশ্চন আছে তাৰপিছত তোমাৰ এইটো ট্ৰু ফলছৰ কোৱেশ্চন আছে লগতে এইটো চা এইটো এই কোৱেশ্চনটো কিন্তু তোমালোকৰ বুকত নাই কিন্তু এই কোৱেশ্চনটো আহিছে ঠিক আছে এইটো চা এই কোৱেশ্চনটো তোমালোকৰ বুকত নাই এই কোৱেশ্চনটো তোমালোকৰ বুকত নাই কিন্তু এই কোৱেশ্চনবোৰ আহিছে এই কোৱেশ্চনবোৰ চা এই কোৱেশ্চনবোৰ কিন্তু একেবাৰে সিম্পল কনসেপচনৰ কোৱেশ্চন হয় আৰু বহুত ইজি হয় এটো তুমি কলম নোহোৱাকৈ তুমি এইবোৰ দুইটাৰ এনসাৰ ওলাব পাৰিবা কলম নোহোৱাকৈ মুখে মুখে তুমি এটোৰ ক্যালকুলেশন কৰিব পাৰিবা তাৰপিছত চা এই যে এনেকুৱা ধৰণৰ যিবোৰ কোৱেশ্চন আহিছে এইবোৰ কোৱেশ্চন চা তোমালোকে এই কোৱেশ্চনখিনি চালা এই কোৱেশ্চনখিনি চোৱাৰ পিছত এতিয়া যদি আমি মেট্ৰিকৰ যদি কোৱেশ্চন পেপাৰটো চাও এটো চা এনেকুৱা ধৰণৰ কোৱেশ্চন এই যে এনেকুৱা ধৰণৰ কোৱেশ্চন ডেফিনেটলি আহিছে মেট্ৰিকত তাৰপিছত এটো তোমাৰ অংকন চেপ্টাৰৰ পৰা এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে তাৰপিছত চা এটো তোমাৰ সূচক আৰু ঘাতৰ যিবোৰ চেপ্টাৰ তোমালোকৰ যেটো ৰিভিজন চেপ্টাৰ আছে হেতুৰ পৰা এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে এটো বহুপদ চেপ্টাৰৰ পৰা কোৱেশ্চন আহিছে এতিয়া চা আমাৰ ইয়াতে প্ৰিবুড এক্সামিনেশনত সব প্ৰত্যেকটো জিলাতে সেম ধৰণৰ কোৱেশ্চন আহিছে কেৱল তোমাৰ কনসেপচন 100% সেম হয় কেৱল তোমাৰ কোৱেশ্চনটো বেলেগ হয় কনসেপচন 100% সেম হয় কোনো ধৰণৰ কনসেপচনৰ ইয়াতে কি নাই হালত বলদ নাই গোটেইখিনি তোমাৰ কি আছে সেম আছে এতিয়া যদি আমি মেট্ৰিকৰ কোৱেশ্চন পেপাৰটো চাও মেট্ৰিকৰ কোৱেশ্চন পেপাৰটো চালে তোমালোকে গম পাবা যে প্ৰিবুডৰটো তো গম পালা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে আৰু প্ৰিবুডত যিবোৰ কোৱেশ্চন আহিছে তাৰে 95% কোৱেশ্চন তোমাৰ হাফ ইয়াৰলি এক্সামিনেশনত আহিছে এতিয়া চা যদি মেট্ৰিকৰ কোৱেশ্চন পেপাৰটো চোৱা এইটো চোৱা আলফা বিটা এইটো তোমাৰ বহুপদ চেপ্টাৰৰ পৰা এই কোৱেশ্চনটো আহিছে চোৱা এই কোৱেশ্চনটো আহিছে এইটো তোমাৰ এই বছৰৰ মেট্ৰিক কোৱেশ্চন পেপাৰ হয় এইটো 25 ৰ এটা কোৱেশ্চন আহিছে এই চোৱা সমান্তৰ প্ৰগতিৰ পৰা এনেকুৱা ধৰণৰ কোৱেশ্চন তোমাৰ প্ৰিবুড এক্সামিনেশনত বহুত আহিছে কোৱেশ্চন এইটো কোৱেশ্চন আহিছে তাৰ পিছত এইটো চোৱা এইটো তোমাৰ ৰেখাৰ কোন পাৰ্টৰ পৰা এই কোৱেশ্চনটো আহিছে এটো চোৱা এটো স্কেল ফ্যাক্টৰৰ ওপৰত কোৱেশ্চন আহিছে এনেকুৱা ধৰণৰ কোৱেশ্চন গোটেইখিনি তোমাৰ প্ৰিবুড এক্সামিনেশনত আহিছে লগতে হাফ ইয়াৰলি এক্সামিনেশনতো আহিছে ঠিক আছে একেবাৰে সিম্পল কোৱেশ্চন হয় এটো চোৱা এনেকুৱা ধৰণৰ কোৱেশ্চন হয় এটো চোৱা এটো একেবাৰে সিম্পল কোৱেশ্চন আছিল তাৰ পিছতে তোমালোকক যে দেখালো এটো চোৱা এই কোৱেশ্চনটো আহিছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে যিবোৰ কোৱেশ্চন আহিছে সেই কোৱেশ্চনবোৰ কিন্তু তোমালোকৰ একেবাৰে ম্যাক্সিমাম কোৱেশ্চন 95% তকৈ বেছি কোৱেশ্চন তোমালোকৰ এটো প্ৰিবুড এক্সামিনেশনৰ পৰা আহিছে আৰু হাফ ইয়াৰলিৰ পৰা আহিছে গতিকে তোমালোকে কি কৰিব লাগিব হাফ ইয়াৰলিৰ কোৱেশ্চন পেপাৰ ইউনিট টেষ্টৰ কোৱেশ্চন পেপাৰ আৰু তোমালোকৰ প্ৰিবুড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ তোমালোকে যদি সমাধান কৰিব পাৰিছা ডেফিনেটলি তোমালোকে সায়েন্স আৰু ম্যাথছত 90 ৰ ওপৰত নম্বৰ পাবা 90 ৰ ওপৰত পাবা মই কৈ থৈছো এটো গ্যাৰান্টি মই দিছো মৰমৰ ছাত্ৰ ছাত্ৰী সকল তাৰ পিছত চোৱা এটো ডেটা এটো মিন ওলাব লাগে তাৰ পিছত এটো চোৱা এই যেটো ভ্যালু এটো তোমালোকক মই ইয়াতেও দেখালো এটোতো আছে এই কোৱেশ্চনটো সেম টু সেম কোৱেশ্চন আহিছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল এতে চোৱা এই কোৱেশ্চনটো আহিছে এই কোৱেশ্চনটো প্ৰিবুড এক্সামিনেশনত আহিছে তাৰ পিছত এই কোৱেশ্চনটো প্ৰিবুডত আহিছে এই কোৱেশ্চনটো তো প্ৰিবুড এক্সামিনেশনত বহুত জিলাত আহিছে তাৰ পিছত এই যে তোমালোকক যে কলো ৰৈখিক সমীকৰণৰ জোৰবোৰ কেনেদৰে সমাধান কৰিব লাগে হেতুৰ ওপৰত কোৱেশ্চন আহিছে তো এনেকুৱা ধৰণৰ এটা চোৱা তুমি যদি গুটেই কেটা চোৱা আৰু এই যেটো কোৱেশ্চন আছে এটো তো প্ৰিবুড এক্সামিনেশনত মোটামুটি ভাবে ম্যাক্সিমাম জিলাতে এই কোৱেশ্চনটো আহিছে এই কোৱেশ্চনটো আহিছে তো ইয়াতে চোৱা ভেদ নিৰূপকৰ ওপৰত কোৱেশ্চন আহিছে তো তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে এই কোৱেশ্চনটো আহিছে চোৱা একেবাৰে সেম কোৱেশ্চন আহিছে 100% সেম টু সেম উঠাই দিছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল এতে কথা হল যে তোমালোকে এবোৰৰ কাৰণে প্ৰিপেয়াৰ কেনেকৈ হবা আৰু তোমালোকৰ এই ম্যাথছৰ যেটো কোৱেশ্চন পেপাৰ আছে 2025 ৰ যদি আমি চাও এতে চোৱা তোমাৰ এই প্ৰিবুড এক্সামিনেশনত যিবোৰ কোৱেশ্চন আহিছে সেই কোৱেশ্চনৰ তুলনাত তুমি যদি চোৱা এই কোৱেশ্চনটো আহিছে চোৱা এটো মেট্ৰিকত আহিছে এই কোৱেশ্চন যেটো আৰু ইফালে যে তোমালোকক দেখালো সেই কোৱেশ্চনটো একেবাৰে 100% সেম টু সেম উঠাই দিছে এই কোৱেশ্চনটো এটো চোৱা এই কোৱেশ্চনটো এই যে কোৱেশ্চনটো এটো 100% উঠাই দিছে এনেকুৱা ধৰণৰ তোমালোকে ইয়াতে 90+ তোমালোকৰ এনেকুৱা কোৱেশ্চন আছে যিবোৰ কোৱেশ্চন তোমাৰ এই প্ৰিবুড এক্সামিনেশনত আহিছে আৰু হাফ ইয়াৰলিটো আহিছে তো তোমালোকে কি কৰিব লাগিব হাফ ইয়াৰলি কোৱেশ্চন পেপাৰ প্ৰিবুড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ গোটেইখিনি তোমালোকে 100% চাব লাগিব আৰু তোমালোকৰ যদি তুলনামূলকভাৱে চোৱা যায় যোৱা বছৰ যেটো মেট্ৰিকৰ পৰীক্ষা হৈছে সেই পৰীক্ষাৰ তুলনাত এই বছৰৰ মেট্ৰিক পৰীক্ষাৰ ম্যাথমেটিক্সৰ কোৱেশ্চন পেপাৰটো ইজি হৈছে ঠিক আছে তো সেই হাপেক্ষে তোমালোকে কি কৰিব লাগিব তোমালোকৰ আহিবলগীয়া যেটো পৰীক্ষা আছে মানে 2026 ত সেই এক্সামটো কিন্তু ম্যাথমেটিক্স আৰু সায়েন্স দুইটাৰ কাৰণে অলপমান জটিলতা আহিব পাৰে কাৰণ তোমাৰ সেবা বোর্ডে একটা রুল ফলো করে যদি এটা বছর যদি ইজি হয় আনটো বছর অলপমান মানে স্ট্যান্ডার্ড করে মডারেট আছে এতিয়া এই কোশ্চেন পেপারটো মডারেট হয় মানে একেবারে ইজিও নহয় একেবারে কঠিনও নহয় কিন্তু যোৱা বছৰৰ তুলনাত এটো ইজি হৈছে
ঠিক আছে। তো তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাত কিন্তু অলপমান ষ্টেণ্ডাৰ্ডটো বঢ়া হ'ব পাৰে, মানে অলপমান টান হ'ব পাৰে। তো সেই সাপেক্ষে তোমালোকে প্ৰিপেয়াৰ হ'ব লাগিব। আৰু প্ৰিপাৰেশ্যন কেনেকৈ কৰিবা, 100% চেপ্টাৰ ৱাইজ MCQ, চেপ্টাৰ ৱাইজ লং কুৱেশ্যন, কিতাপত থকা নথকা 100% মই তোমালোকক শিকাই দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা, ঠিক আছে। তো এইটো তোমালোকে বুজি পালা। এতিয়া আমি চাওঁ ছায়েন্সৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। চাবা, এইটো আমাৰ ছায়েন্সৰ টেষ্ট পেপাৰ হয়। তো যদি আমি টেষ্ট পেপাৰটো চাওঁ, টেষ্ট পেপাৰটো চালে টেষ্ট পেপাৰত যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, কিছুমান জিলাত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে যিবোৰ কুৱেশ্যন তোমালোকৰ তুংগত উঠা কুৱেশ্যন হয়, মানে যিবোৰ কুৱেশ্যন তুমি কেতিয়াও ভবাই নাই বা যিবোৰ কুৱেশ্যন আহিব বুলি তুমি কেতিয়াও থিংকিঙে কৰা নাই, সেইবোৰ কুৱেশ্যন আহিছে। যেনেকুৱা চোৱা, এই যিটো কুৱেশ্যন আছে, এই কুৱেশ্যনটো মেট্ৰিকতো আহিছে। এই যিটো কুৱেশ্যন আছে, এই কুৱেশ্যনটো তোমাৰ মেট্ৰিক পৰীক্ষাতো আহিছে। এইটো তোমালোকক মই দেখুৱাই দিওঁ। এইটো যোৱা বছৰৰ মেট্ৰিক পৰীক্ষাৰ কুৱেশ্যন পেপাৰ হয়। একেবাৰে ছেম টু ছেম কুৱেশ্যনটো উঠাই দিছে, ঠিক আছে। এইটো চোৱা, এই কুৱেশ্যনটো আৰু তোমাৰ এই কুৱেশ্যনটো ছেম টু ছেম হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই যিটো প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ আছে, হাফ ইয়াৰলি কুৱেশ্যন পেপাৰ আছে, ছায়েন্স আৰু মেথছ, তাৰপিছত ছ'চিয়েল ছায়েন্স আৰু এফালে আছে তোমাৰ ইংলিছ, এই চাৰিটা ছাবজেক্টৰ 100% কুৱেশ্যন তোমাৰ ছেম আহিছে। তোমালোকে কোনো ধৰণৰ চিন্তা কৰাৰ দৰকাৰ নাই। কিন্তু তোমালোকৰ যিটো ছায়েন্সৰ যিটো কুৱেশ্যন পেপাৰ, মই কৈ আছোঁ বাৰে বাৰে, ছায়েন্সৰ কুৱেশ্যন পেপাৰটো তোমালোকে যদি ভালদৰে চোৱা, এই কুৱেশ্যন পেপাৰটো তোমালোকৰ যোৱা 2-3 বছৰৰ যিটো কুৱেশ্যন হৈছে সেইটোৰ তুলনাত বহুত ইজি হৈছে, বহুত ইজি, ঠিক আছে। তাৰমানে যিটো তোমাৰ বৰ্তমান যিটো কুৱেশ্যন পেটাৰ্ণ হৈছে, সেই কুৱেশ্যন পেটাৰ্ণ সাপেক্ষে তোমালোকে যদি চাবলৈ যোৱা, তেতিয়াহ'লে কিন্তু তোমালোকৰ ছায়েন্সৰ পেপাৰটো বহুত ইজি হৈছে। আৰু যদি ইজি হৈছে এইবছৰ, তেতিয়াহ'লে তোমালোকৰ বাৰত মানে 2026ত ছায়েন্সৰ কুৱেশ্যন পেপাৰটো ষ্টেণ্ডাৰ্ড হোৱাৰ 90% চান্স আছে। মানে ছায়েন্সৰ পেপাৰটো কিন্তু টান আহিব। মেথছৰটো ষ্টেণ্ডাৰ্ড বনাব, মানে এইবছৰ যেনেকুৱা আহিছে তাতকৈ অলপমান হাৰ্ড কৰিব, কিন্তু ছায়েন্সৰটো বহুত হাৰ্ড হ'ব পৰা চান্স আছে, বহুত চান্স আছে, 90% চান্স আছে। কিন্তু তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% মই চেপ্টাৰ ৱাইজ তোমালোকক মই প্ৰিপাৰেশ্যন কৰাম, কিতাপত থকা কুৱেশ্যনক প্ৰেক্টিছ কৰাম, কিতাপত নথকা কুৱেশ্যনবোৰো প্ৰেক্টিছ কৰাম। তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। তোমালোকে চোৱা, এই যিটো শোণিতপুৰ জিলাৰ যিটো কুৱেশ্যন আছে, এই কুৱেশ্যন পেপাৰৰ পৰা টোটেল 3টা কুৱেশ্যন আহিছে মেট্ৰিক পৰীক্ষাত, 3টা কুৱেশ্যন আহিছে এটা জিলাৰ পৰাই। তো তোমালোকে যদি প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ যদি তোমালোকে সলিউশ্যন কৰা, তেতিয়াহ'লে কোনো ধৰণৰ চিন্তা নাই। আৰু তোমালোকৰ এই ছায়েন্সৰ, জেনেৰেল ছায়েন্সৰ 99% কুৱেশ্যন প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ পৰা আহিছে। কিমান পাৰ্চেণ্ট? 99%। মাত্ৰ এটাই MCQ তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ পৰা অহা নাই। বাকী তোমাৰ 44টা MCQ কি কৰিছে, এইটো প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ পৰা আহিছে। আৰু লং কুৱেশ্যন যিকেইটা আহিছে 100% তোমালোকৰ প্ৰি বোৰ্ডৰ পৰাই আহিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰি বোৰ্ড মানে তোমালোকৰ যিখিনি হাফ ইয়াৰলি কুৱেশ্যন পেপাৰ আছে, হাফ ইয়াৰলিৰ লগতে সংগতি ৰাখি তোমাৰ এই কুৱেশ্যনবোৰ বনোৱা হয়। আৰু হাফ ইয়াৰলিত যিখিনি কুৱেশ্যন আহে হাফ ইয়াৰলিত, সেই হাফ ইয়াৰলিৰ কুৱেশ্যন পেপাৰ ইয়াতেও তোমাৰ 95তকৈ বেছি কুৱেশ্যন ইয়াতে ইনক্লুড হৈ আছে। হাফ ইয়াৰলি কুৱেশ্যন পেপাৰো মই সলিউশ্যন কৰিছোঁ, আটাইতকৈ বেছি কুৱেশ্যন পেপাৰ মই সলিউশ্যন কৰিছোঁ। তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ' চাব পাৰা কেনেকুৱা ধৰণৰ হাফ ইয়াৰলিত কুৱেশ্যন পেপাৰ আছে। তো তোমালোকে ছায়েন্সৰ কাৰণে চিন্তা কৰিব নালাগে। চোৱা, এই যিটো কুৱেশ্যন আহিছে, এইটো মেথছ দ্য ফলোয়িং কুৱেশ্যন আহিছে। এইটো তোমালোকে লেন্সৰ বিষয়ে তোমালোকৰ যেনেকুৱা প্ৰতিবিম্ব গঠন কৰে, তাৰ ভিতৰত তোমালোকে গোটেইখিনি মনত ৰাখিব লাগিব, তেতিয়াহে তুমি এইটো মিলাব পাৰিবা, ঠিক আছে। তাৰপিছত তোমাৰ ডে টু ডে লাইফৰ লগত ৰিলেটেড কুৱেশ্যন আহে। যেনেকুৱা চোৱা, এই কুৱেশ্যনটো তোমালোকৰ এক্টিভিটিৰ পৰা আহিছে। মেগনেটিক ইফেক্ট যিটো চেপ্টাৰ আছে তোমালোকৰ, সেই চেপ্টাৰৰ পৰা আহিছে। এক্টিভিটিৰ কুৱেশ্যন হয় এইটো এক্টিভিটিৰ কুৱেশ্যন হয়, ঠিক আছে। তাৰপিছত এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন আছে। আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে গোটেইখিনি মই আলোচনা কৰিছোঁ। 7 প্ৰকাৰৰ MCQ তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব। এইটো হাফ ইয়াৰলিতো আহিব, প্ৰি বোৰ্ডতো আহিব আৰু মেট্ৰিকতো আহিব। গোটেইখিনি মই ডিছকাশ্যন কৰিছোঁ, প্লেলিষ্টত ভিডিঅ'ত দিয়া আছে, তোমালোকে ভিডিঅ'টো চাই লোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আৰু চোৱা, যিবোৰ ষ্টিমুলাছ বেছড কুৱেশ্যন আছে, অৰ্থাৎ চিন্তা উদ্যোগকাৰী, অৰ্থাৎ তোমালোকে থিংকিং কৰিব লগা, এনেকুৱা ধৰণৰ কিন্তু হাই অৰ্ডাৰ থিংকিঙৰ কুৱেশ্যন কিন্তু তোমালোকৰ আহিব, যেনেকুৱা মেট্ৰিকত আহিছে অলৰেডি যোৱা বছৰ। এইটো পত্ৰৰন্তৰ চিত্ৰ আছে। তো তোমালোকে এই কুৱেশ্যন পেপাৰটো যদি চোৱা, তেতিয়াহ'লে তোমালোকে গম পাবা যে কেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব। আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। মেট্ৰিক পৰীক্ষাৰ কাৰণে তোমালোকক ডেফিনেটলি মই যিমান পাৰোঁ তোমালোকক সহায় কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা। ইয়াতে চোৱা, তো তোমালোকৰ মেথামেটিক্সৰ তুলনাত ছায়েন্সৰ কুৱেশ্যন পেপাৰটো টান হোৱাৰ বহুত চান্স আছে। আৰু মেথামেটিক্সৰ কুৱেশ্যন কিন্তু এই বছৰৰ তুলনাত অহা বছৰ টান হোৱাৰ অলপমান চান্স আছে,
ঠিক আছে। আৰু ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন পেপাৰটো কিন্তু বহুত ইজি হ'ব, কাৰণ ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন পেপাৰ এইবাৰ টান হৈছে, তো অহা বছৰ কিন্তু ইজি হোৱাৰ বহুত চান্স আছে। আৰু বিশেষকৈ এছামিছৰ কুৱেশ্যন পেপাৰটো কিন্তু অহা বছৰ টান হ'ব, কাৰণ এই বছৰ যিবোৰ কুৱেশ্যন আহিছে এছামিছত বহুত ইজি আহিছে। সেই বিষয়ে মই বেলেগ এটা ভিডিঅ' এটা বনাই দিম বাৰু, এছামিছ, ইংলিছ আৰু ছ'চিয়েল সায়েন্সৰ কাৰণে। আজি সায়েন্স আৰু মেথছটো হৈছে মেইন। তো ইয়াতে চোৱা সিকুৱেন্স বেছ কুৱেশ্যন আহিছে। তো তোমালোকে যদি ইয়াতে সিকুৱেন্স বেছ কুৱেশ্যন কিন্তু তোমালোকৰ মেট্ৰিকতো আহিছে, সিকুৱেন্স বেছ যিবোৰ কুৱেশ্যন আছে সেই কুৱেশ্যনবোৰ, গতিকে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। তোমালোকে আৰামছে তোমালোকে ভাল নম্বৰ এটা পাব পাৰিবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা, তোমালোকক লেটাৰ পোৱাৰ দায়িত্ব মই লৈছোঁ, ঠিক আছে। তোমালোকক লেটাৰ কেনেকৈ পাব লাগে গোটেইখিনি তোমালোকক 100% মই তোমালোকক প্ৰিপেয়াৰ কৰাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে চোৱা এই যিটো কুৱেশ্যন আছে এই কুৱেশ্যনটো তোমালোকৰ এক্সাৰচাইজত আছে। কুৱেশ্যনটো এইটো তোমাৰ যিটো প্ৰি বোৰ্ড এক্সামিনেশ্যন আৰু হাফ ইয়াৰলি এক্সামিনেশ্যনতো এনেকুৱা ধৰণৰ কুৱেশ্যন বহুত আহিছে, ঠিক আছে। একেবাৰে ইজি হয় এইটো। চোৱা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, বহুত ইজি কুৱেশ্যন হয়। আৰু তোমালোকক যে ক'লোঁ যে এটা কুৱেশ্যন অহা নাই, এই কুৱেশ্যনটো চোৱা প্ৰি বোৰ্ড এক্সামিনেশ্যনত অহা নাছিল, কিন্তু এই কুৱেশ্যনটো আহিছে। তথাপি কিন্তু এই কুৱেশ্যনটোৰ যিটো অপশ্যন দিয়া আছে, অপশ্যনকেইটা অলপমান ভুল দিয়া আছে, ঠিক আছে। এই যিটো 5 নম্বৰ যিটো কুৱেশ্যন আছে সেই কুৱেশ্যনটো, আৰু এই কুৱেশ্যনটোতো ইউনিভাৰ্চেল কমন কুৱেশ্যন হয়, এইটো সদায় আহি থাকে। 23তো আহিছে, 22তো আহিছে আৰু 25তো আহিছে এই কুৱেশ্যনটো। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো তোমালোকৰ ছায়েন্সৰ কাৰণে, মেথছৰ কাৰণে, এছামিছৰ কাৰণে আৰু ছ'চিয়েল সায়েন্সৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা। চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা, ঠিক আছে। তো ছায়েন্স আৰু মেথছৰ কাৰণে তোমালোকৰ এইখিনিয়ে, তোমালোকে গম পালা যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব আৰু ইজি হ'ব নে টান হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।